যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে এখন সজাগতামূলক বাতৰ নাট বৰুৱা চাৰিআলিত পৰিৱেশন কৰা হয়। ইয়াৰ লগতে তৃণমূল পৰ্যায়ৰ পৰা ড্ৰাগছ বিৰোধী অভিযান ৰূপায়ণ কৰাৰ উদ্দেশ্যে যোৰহাট চহৰৰ প্ৰায় অৰ্ধশতাধিক ৰিক্সা চালকক জড়িত কৰি তেওঁলোকৰ দ্বাৰা প্ৰচাৰ পত্ৰিকা বিতৰণৰ বাবে ব্যৱস্থা কৰা হয়। এই প্ৰচাৰ পত্ৰিকাসমূহ মাননীয় জিলা আয়ুক্ত পুলক মহন্ত, মাননীয় অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ ৰঞ্জিতা আগৰৱালা, মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ ধীৰাজ কুমাৰ কলিতা তথা অন্যান্য ন্যায়িক বিষয়াসকলৰ দ্বাৰা ৰিক্সা চালকসকলক অৰ্পণ কৰা হয়। লগতে উপস্থিত ৰাইজক সজাগতামূলক ব্যাখ্যা প্ৰদান কৰা হয়। কি উপায় আছে তুৰন্তে প্ৰকাশ কৰা। আনিব পাৰোঁ মহাৰাজ। ঠিক আছে তেন্তে আজি আমি প্ৰকাশ কৰোঁ যে এই নিচাযুক্ত দ্ৰব্যৰ অপৰাধসমূহ অবৈধ কৰিবৰ কাৰণে মহাৰাজ ৰাইজ কিয় তুমি ইমান চিন্তাত পৰিছা? কৰিব লাগিব ন তোমাকতো মই আত্মা লৈ আনিবৰ কাৰণে নিৰ্দেশ দিছিলোঁ। আজি আন্তৰ্জাতিক ড্ৰাগ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰোধী দিৱস আমাৰ যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণে পালন কৰিছে আৰু সেই কাৰ্যসূচীৰ অন্তৰ্গত এখন বাতৰ নাট আমি পৰিৱেশন কৰা হ'ল আৰু লগতে সজাগতা সভাও অনুষ্ঠিত কৰা হ'ল, য'ত তৃণমূল পৰ্যায়ৰ পৰা যাতে এই ড্ৰাগছ বিৰোধী অভিযান আমি আৰম্ভ কৰিব পাৰোঁ। সেইবাবে আমাৰ ইয়াত শিক্ষিত বহু ৰিক্সা চালক আছে, তেওঁলোকক প্ৰায় অৰ্ধশতাধিক ৰিক্সা চালকৰ যোগেদি যাতে এই প্ৰচাৰ বা এই অভিযান চলাব পাৰি তেওঁলোককো আমি সজাগ কৰি আৰু তেওঁলোকৰ দ্বাৰা প্ৰচাৰ পত্ৰিকা আজি দিনজোৰা কাৰ্যসূচীৰে বিতৰণ কৰা হ'ব। আৰু আমাৰ এই কাৰ্যসূচীত যেনেকেই পাৰে যাতে বাতৰ নাটৰ যোগেদি হওক বা যি গীত মাতেৰেই হওক বা আমাৰ ছবিৰ যোগেদিয়েই হওক বা লিখনিৰ যোগেদিয়েই হওক, আমাৰ এটাই আমাৰ উদ্দেশ্য হ'ব লাগে যে সকলোৱে যাতে অকল আৰক্ষী প্ৰশাসন বা বাকী সকল আদালতৰ যোগেদিয়ে এই যুদ্ধ চলাই যোৱাটোৱে পৰ্যাপ্ত নহয়। আমি সকলোৱে সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে এই যুদ্ধ অভিযান চলাই যাব লাগিব, এই ড্ৰাগছ সমাজৰ পৰা যাতে ড্ৰাগছ নিৰ্মূল কৰিব পাৰি। আৰু লগতে আমি আজি আমাৰ এই অনুষ্ঠানত আমাৰ যোৰহাটৰ জিলা আয়ুক্ত তেওঁ উপস্থিত আছিলে আৰু লগতে আমাৰ যি সকলো ন্যায়িক বিষয়া, আমাৰ জিলাৰ আমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তেখেতকো প্ৰমুখ কৰি বাকী সকলো ন্যায়িক বিষয়া জড়িত হৈ আছিলে। আমাৰ এক উদ্দেশ্য লক্ষ্য হ'ব লাগে যে আমি এই যোৰহাটৰ পৰা যাতে যি অবাধ গতিত প্ৰচলন হৈছে ড্ৰাগছ, তাক নিৰ্মূল কৰিব পাৰি, আমাৰ আৰু নৱপ্ৰজন্মক যাতে এই ড্ৰাগছৰ পৰা মুক্ত কৰিব পাৰি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।